যোৰহাট সমষ্টিৰ কথা যোৰহাট সমষ্টি আমাৰ সবিশেষ জনাব আমাৰ সতীৰ্থ সমীৰণ বৰঠাকুৰে সমীৰণ যিটো দেখা পোৱা গৈছিল যে সদল বলে বিজেপি জপিয়াই পৰিছিল যোৰহাটত কিন্তু যোৰহাটত এতিয়া যেন গোটেই পিকচাৰখন সলনি হৈ গৈছে গোটেই ছবিখন সলনি হৈ গৈছে কি কবা আসলে অসমৰ যি 14টা লোকসভা সমষ্টি আছিল এই 14টা লোকসভা সমষ্টিৰ ভিতৰতে আটাইতকৈ দৃষ্টি নিবদ্ধ আছিল যোৰহাট লোকসভা সমষ্টি কাৰণ যোৰহাট লোকসভা সমষ্টি এক প্ৰকাৰ মিনি দিছপুৰলৈ ৰূপান্তৰিত হৈ পৰিছিল নিৰ্বাচনী প্ৰচাৰৰ সময়ছোৱাত প্ৰায় কেইবাগৰাকী মন্ত্ৰী গৈছিল মুখ্যমন্ত্ৰীগৰাকী গৈছিল আৰু নিৰ্বাচনী প্ৰক্ৰিয়া আৰম্ভ হোৱাৰ পূৰ্বে আসলে প্ৰধানমন্ত্ৰীগৰাকীও টিয়ক সমষ্টিলৈ গৈছিল গতিকে সেই ভিত্তিত আমি এটা কথা ক'ব বিচাৰিছোঁ যে মিনি দিছপুৰলৈ ৰূপান্তৰিত হৈছিল সমগ্ৰ যোৰহাট লোকসভা সমষ্টি সেই যোৰহাট লোকসভা সমষ্টিত আজিৰ তাৰিখত অতিকৈ মন কৰিবলগীয়া বিষয় যে এই মুহূৰ্তলৈকে যিমানসমূহ খবৰ আহিছে সেই খবৰৰ ভিত্তিত 1 লাখতকৈ অধিক ব্যৱধানত ইতিমধ্যে গৌৰৱ গগৈ আগবাঢ়ি গৈছে অৰ্থাৎ নিশ্চিত বিজয়ৰ দিশে গতি কৰিছে গৌৰৱ গগৈ আৰু তাৰ বিপৰীতে আমি উল্লেখ কৰিব বিচাৰিছোঁ তপন গগৈয়ে নিজৰ যি গৃহ সমষ্টি সোণাৰী আছিল সেই গৃহ সমষ্টি সোণাৰীটো প্ৰায় আটাইকেইটা ৰাউণ্ডতে পিছ পৰি থাকিব লগা হৈছে একমাত্ৰ যোৰহাট লোকসভা সমষ্টিৰ 10টা বিধানসভা সমষ্টিৰ ভিতৰত কেৱল মাজুলী বিধানসভা সমষ্টিতহে কিছু ভোটৰ ব্যৱধানত তেখেতে আগবাঢ়িবলৈ সক্ষম হৈছে অৰ্থাৎ যিমানখিনি আসলে প্ৰচাৰ চলাইছিল যিমান কষ্ট কৰিছিল কেইবাগৰাকী মন্ত্ৰী তাত বাহৰ পদ্ধতি লৈছিল মন্ত্ৰী আছিল সমান্তৰালভাৱে বিধায়কসকল আছিল সকলোৱে আসলে সকলো প্ৰচেষ্টা কৰিছিল কিন্তু সকলো চেষ্টা ব্যৰ্থ হৈছে এই মুহূৰ্তত আমি জনাব বিচাৰিছোঁ যে কংগ্ৰেছৰ তৰফৰ পৰা বৰ্তমান সময়ছোৱাত এক প্ৰকাৰ বিজয় উল্লাস কৰা পৰিৱেশ এটা আৰম্ভ হ'ল সতীৰ্থ ঋতু আছে ঋতুৰ হাতত হিচাপসমূহ আছে প্ৰত্যেকটো সমষ্টিৰ যোৰহাটৰ কোন কোন বিধানসভা সমষ্টিত কেনেধৰণে বৰ্তমান আছে সবিশেষ হয় মুঠ এবাৰ দেখিবলৈ পোৱা গৈছে খুব ভাল ফলাফল লাভ কৰিছে গৌৰৱ গগৈ মুঠ কিমানটা ভোটত 1,08,736টা ভোটত অগ্ৰগতি লাভ কৰিবলৈ সক্ষম হৈছে আৰু এই পৰ্যন্তলৈকে আমি 18টা ৰাউণ্ডৰ ভোট গণনা সমাপ্ত হৈছে গতিকে 18টা ৰাউণ্ডলৈকে আমি ফলাফল লাভ কৰিছোঁ 16,560টা ভোটত অগ্ৰগতি লাভ কৰিবলৈ সক্ষম হৈছে 18টা ৰাউণ্ডত আৰু ইফালে যদি আপুনি চাবলৈ হয় ক্ৰমান্বয়ে 8টামান ৰাউণ্ডৰ পৰা কিন্তু ভয়ংকৰ ৰূপত তেওঁৰ ভোট বৃদ্ধি পোৱা দেখিবলৈ পোৱা গৈছে কিন্তু তাৰ সমান্তৰালকৈ দেখিবলৈ পোৱা গৈছে সোণাৰী সমষ্টিটোৰ কথা উল্লেখ কৰিব বিচাৰিছোঁ যিহেতু প্ৰাক্তন MLA তপন কুমাৰ গগৈ যিগৰাকী তেওঁৰ বিপৰীতে প্ৰক্ষেপিত বিজেপি প্ৰাৰ্থী ক'ব লাগিব সোণাৰী পৰ্যন্তলৈকে কিন্তু গৌৰৱ গগৈ আগবাঢ়ি আছে আপুনি উল্লেখ কৰিছে 10টা বিধানসভা সমষ্টিৰ ভিতৰত